নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নমস্কাৰ চবৰ কাৰণে, কিন্তু মই প্ৰত্যাহ্বান জনাইছোঁ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেওঁৰ যদি সঁচাকৈ তেওঁ পাৱাৰফুল হয়, যদি তেখেতৰ দম আছে, তেওঁৰতো নেতা পালি নেতা বহুত কিবা কিবি কমেণ্ট দিব, মই সেইচব পৰৱা নকৰোঁ। তেতিয়াহ'লে আপুনি নিজে গম পাম, কাৰণ আপুনিতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ন। মইতো চাওক ৰঞ্জন চৌধুৰী 9 ফেইল এটা মানুহ, মোৰ শিক্ষা দীক্ষা নাই, মই একজন সাধাৰণ মানুহ। মই আপোনাক সুধিছোঁ, আপুনি কৈছে কংগ্ৰেছৰ যোনটো প্ৰথম তালিকা ওলোৱাৰ পিছত সেইটোক আপুনি কি বুলি আখ্যা দিছে? পৰিবাৰবাদ। ভাল কথা। কংগ্ৰেছত আপুনি কিমান বছৰ আছিলে? তেতিয়া আপোনাৰ পৰিবাৰবাদৰ সংজ্ঞাটো কি আছিলে? এতিয়া কেনেকৈ সলনি হৈ গ'ল? এতিয়া আপুনি কৈ আছে যে না, এতিয়া তেওঁলোকৰ আত্মা চব বস্তু নাকি মিয়াৰ ওচৰতে আত্মসমৰ্পণ কৰিছে বাংলাদেশতো। ভাল কথা। আপুনিতো কংগ্ৰেছত থকাৰ সময়ত কৰিছিলে নহয়, আপুনি পাহৰি যায় কেলে? কাৰণ আপুনি দীৰ্ঘকাল আপুনি কংগ্ৰেছতে আছিলে, তো আপোনাৰ টোটাল পলিটিকেল কেৰিয়াৰটোৱে কংগ্ৰেছত। এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল, মই মানি লৈছোঁ কংগ্ৰেছ পৰিয়ালবাদ হ'বই পাৰে, কাৰণ আপুনি যেনেকৈ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, কংগ্ৰেছ কিন্তু ইণ্ডিয়াৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। স্বাভাৱিকতে তেওঁলোকৰতো শাখা প্ৰশাখা বহুত বেছি, ইমান বছৰ ৰাজত্ব কৰিছে। আপোনালোকে অংক দিয়ে 70 বছৰৰ অৱহেলা, লাজ চৰম নাই নেকি? কি কয় হে? এইটো আমাৰ দেশ স্বাধীন হোৱাৰ পিছত কিমান বছৰ হৈছে? 78। আপুনি 70 বছৰ কেনেকৈ? 12 বছৰ দেখোন আপোনালোকৰে ওলাই গ'ল। কেনেকৈ 70 বছৰ বুলি কৈছে? অংক নাজানে নেকি? আকৌ ডক্টৰ বুলি লিখি আছে। এতিয়া কথাটো হ'ল, যদি মই মানি লৈছোঁ এইটো পৰিবাৰবাদ, তো আপোনাৰ ইয়াত কি বাদ চলি আছে? বিজেপিত কি বাদ চলি আছে? বিজেপিৰ বাদটো কি? চালানীবাদ হয় নেকি? হয়, চালানীবাদ যদি আপুনি বুজি নাপায়, মই আপোনাৰ কাৰণে কৈছোঁ, কাৰণ মই মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আছে, যিসকল আমাৰ ইউটিউব ৰেগুলাৰ চাই আছে, তেওঁলোকৰ ইমানটো সজাগ সচেতন হৈ গৈছে। কাৰণ অসমৰ যিসকল সজাগ মানুহ, সঁচাকৈ সচেতন মানুহ, তেওঁলোকে কিন্তু আমাৰ এই চেনেল ছাবস্ক্ৰাইব কৰিছে। হয়, আমি এইটোৱে জানো যে আপোনালোকৰ কিছু IT চেলৰ মানুহো কিন্তু ইয়াত সোমাই আছে। আমি এইবিলাক এইটো মনিটৰ কৰিছে, ভাল কথা। আৰু আমাৰ চেনেল ইমান জবৰদস্ত ৰান কৰি আছে, এতিয়া ৰাইজে ইমান পচন্দ কৰিছে, দেখা গৈছে যে আপোনাৰ চৰকাৰী ইয়াত আপুনি সোমাই দিছে, আৰু এনেকুৱা এটা নেৰেটিভ দিব কৈছে যে মই নেকি বিজেপিৰ মানুহ হয়। মই বিজেপিতো মানুহ নহয়। এডটো আপুনি দিছে, কিন্তু তাৰ বিনিময়ত 1 টকা দিয়া নাই। আপুনি না দিছে না মই বিচাৰিছোঁ। মই নিবিচাৰোঁ, কাৰণ কংগ্ৰেছ বিজেপি কাৰোৰ পৰা মই টকা নিবিচাৰোঁ, কেতিয়াও বিচৰা নাই। বিচৰা হ'লে বহুত কিবা কিবি হ'ল হয়। তো এতিয়া কথাটো হ'ল, আপোনাৰ ইয়াত চালানীবাদ মানে কি? চালানীবাদ বুজিছেনে? হাইজেকবাদ। এই যে চালানী মাল আনিলে ভূপেন বৰাক, না বিহুপুৰীয়া না ৰঙাপানী, ক'তো আপুনি সংস্থাপিত কৰিব পৰা নাই। আপুনি ত্যাগ নকৰে কেলে? আপুনি নিজে জালুকবাৰী এৰি দিয়ক। আৰু লাষ্ট এপিছডতো আমি আলোচনা কৰিছোঁৱেই যে আপোনাৰ যদি সঁচাকৈ দম আছে, আপুনি গৌৰৱক কাউণ্টাৰ দিয়াৰ কাৰণে আপুনি যোৰহাট কণ্টেষ্ট কৰিব। কিন্তু এই মুহূৰ্তলৈকে কোনো খবৰ আপুনি এনাউন্স কৰা নাই। চাই লওক এক মুহূৰ্তলৈকে কি হয়। আপোনাৰ ইয়াত কি আছে? আৰু এই যে পৰিবাৰবাদ যে নাই বুলি ক'লে, হয়, যদি আপুনি কমেণ্টছ লিখে, মই সেইটোৰ উত্তৰ দিম যে পৰিবাৰবাদত কেনেকৈ আপোনালোকে জৰ্জৰিত হৈ আছে, এটা নাম ফালি দিম মই। ক'ত পৰিবাৰবাদ নাই? কিন্তু হয়, কংগ্ৰেছতকৈ, কাৰণ কংগ্ৰেছৰ নেতা বহুত বেছিতো, অৰিজিনেল মাল, আপোনালোকৰতো চালানী মাল। তো গতিকে বংশ পৰম্পৰা এইটো হ'বই পাৰে, হোৱাটো খুব স্বাভাৱিক। কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল, আপোনালোকে কি কৰিছে? পুঁজিবাদত বিশ্বাস কৰে, পৰিয়ালবাদত বিশ্বাস নকৰে, হয় নহয়? তো পুঁজিবাদত যেতিয়া বিশ্বাস কৰে, সেইকাৰণে পুঁজিপতিৰ পকৰে ফুৰি আছে। আদানী আম্বানীক লাগে আপোনালোকৰ। আৰু কংগ্ৰেছৰ আৰু আপোনালোকৰ ডিফাৰেঞ্চ হ'ল, কাৰণ তেওঁলোকে ৰাজনীতি কৰে, স্বাভাৱিকতে তেওঁৰ ল'ৰা ছোৱালীও ৰাজনীতিত আহি যোৱাটো কোনো ডাঙৰ কথা নহয়। এইটো হয়, কাৰণ আপুনি যদি ড্ৰাগছ খায়, বা আপুনি যদি ছাত্ৰ অৱস্থাত ড্ৰাগছ খাইছিলে, আপোনাৰ ল'ৰা ছোৱালী কিন্তু এটা না এটা সময়ত গৈ খাব। খায় নে নাখায় সেইটো আপুনিহে জানে, মই নাজানো দেই, মই কোনো আপোনাক ব্লেম কৰিবলৈ খোজা নাই। তাৰপিছত কথাটো হ'ল, পুঁজিবাদত আপোনালোকে কেনেকৈ বিশ্বাস কৰে?
আপোনালোক কি কৰিছে বিজেপিৰ মানুহবিলাকে নেতাবিলাকে নিজৰ পৰিয়ালৰ পুঁজি নিজৰ পৰিয়ালৰ ব্যৱসায় কেনেকৈ বঢ়াব পাৰে তাৰ প্ৰতি আপোনালোকে যত্ন দিছে কংগ্ৰেছ আৰু বিজেপিৰ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চটো কি ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ হ'ল কংগ্ৰেছ হ'লগৈ চুৰি কৰি যাওঁতে অলপ কিবা এটা পেলাই থৈ যায় আমি আকৌ পাই যাওঁ আপোনালোক হ'লগৈ ডকাইত দিন দুপৰতে ডকাইতি কৰে ডিফাৰেঞ্চ বেচিকেলি কোনো পৰিবাৰবাদ চাদ এইবিলাক নক'ব এইবিলাকতো কৈছিলে কংগ্ৰেছ মুক্ত ভাৰত আপুনি কি কংগ্ৰেছ মুক্ত ভাৰতৰ অংশীদাৰ নেকি আপুনি কি কংগ্ৰেছযুক্ত আপোনাৰ নিচিনা আপোনাৰ অসমৰ পৰা আৰম্ভ কৰি গোটেই ইণ্ডিয়াতো একেই অৱস্থা আৰু দুৰ্নীতি ইয়াততো দুৰ্নীতি নামৰ ডকাইতি চলি আছে আপোনালোকে তেৰছ গোৱালাক যে ৰাজ্যসভাত পঠিয়াইছে এইটো আমাৰ কি আছিলে ভক্তিবাদৰ সৰ্বানন্দ বৰাক ভৈয়াম কি মানে আল বাল বকি আছে আৰু হেৰি জনগোষ্ঠীয় মানুহ অমুক তমুক জনগোষ্ঠীয় মানুহ ক'ত বড়ো যিজন গ'ল তেওঁলোকতো অলৰেডি ট্ৰাইবেল হেৰি ষ্টেটাছতে আছে তো আপুনি এই আহোম আৰু সেই বাগানীয়াক নপঠিয়াই কমচে কম 6 গোষ্ঠীৰ ভিতৰত 2টা জনগোষ্ঠীক আপুনি জনজাতিকৰণ কৰি দিব লাগিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই আপোনাকো কৈ আছোঁ আপোনাকো মই হুদা এৰিবলৈ নাই আপুনি ভক্তিবাদত বিশ্বাস কৰে ভক্তিবাদতে থাকক কোনে আপোনাক মানা কৰি দিছে ভুল ভাল কেনে বকি আছে আপোনালোকে পুঁজিটো কেনেকৈ গোটাব সাধাৰণ একজন মানুহ আজি ব্যৱসায় কৰিব পাৰিছেনে নাই পৰা কিন্তু বিজেপিৰ যিবিলাক নেতা তেওঁলোকৰ চক তেওঁলোকৰ পৰিয়ালৰ নামত কিন্তু হেজাৰ হেজাৰ কোটি টকাৰ স্কেম আছে ব্যৱসায় আছে তেওঁলোকে পুঁজিবাদত বিশ্বাস কৰে কংগ্ৰেছ যদি মানে হেৰিত বিশ্বাস কৰি আছে পৰিয়ালবাদত ইয়াত কিন্তু ডিফাৰেণ্ট ইয়াত পুঁজিবাদত বিশ্বাস হৈছে চালানীবাদত বিশ্বাস হৈছে কাৰণ আপুনি নিজেইতো চালানী মাল আপুনিতো নিজে দেখোন কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে আপুনি চালানী নহয় নেকি কথাটো ইমানেই তো গতিকে মই আশা কৰিম যে সঁচাকৈ যদি মুখ্যমন্ত্ৰী পাৱাৰফুল হয় ইণ্ডিয়াৰ তেতিয়াহ'লে মোৰ কথা উত্তৰ দিব আৰু যদি মোৰ কথা উত্তৰ দিবলৈ টান পায় কমচে কম যোৰহাটত কণ্টেষ্ট কৰি তেখেত দেখাই লওক আৰু নহ'লে আমি ক'ম যে তেওঁ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল নহয় তেওঁ ইণ্ডিয়াৰ আটাইতকৈ ডৰপোক মানুহ যিজন মানুহ যোৰহাটত কণ্টেষ্ট কৰিবলৈ ভয় খায় যিজন মানুহ একজন 9 ফেইল ৰঞ্জন চৌধুৰীৰ নিচিনা মানুহ উত্তৰ দিবলৈ ভয় খাইছে গতিকে আজি ইয়াতে কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক